তো নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো ভালে আছে। মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে ইতিমধ্যে থাম্বনেইল দেখি গম পাইছে যে মই আজি কোনটো জবৰ ওপৰত কথা পাতিবলৈ লৈছোঁ। অসম শক্তি বিতৰণ কোম্পানী লিমিটেড, আছাম পাৱাৰ ডিষ্ট্ৰিবিউচন কোম্পানী আণ্ডাৰত আপোনালোকৰ কেইটামান পোষ্ট ওলাইছে। এইকেইটা আপোনালোকে পোষ্ট এপ্লাই কৰিব পাৰিব। যিসকলৰ এজ লিমিট, ইয়াতে এজ লিমিট কিমান হ'ব, আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, আপোনালোকে এহ, কেনেধৰণে এপ্লাই কৰিব পাৰিব, মই সকলোখিনি তথ্য এই ভিডিঅ'টোত মই আপোনালোকক জনাই যাম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। যোৱাকালি মই এটা ভিডিঅ' আপোনালোকক ইয়াতে চেনেলত দিছিলোঁ। সেই AGCLৰ ফালৰ পৰাও কেইটামান পোষ্ট ওলাইছিলে। আপোনালোকে এই দুইটা APDCL আৰু AGCL, এই দুইটা ফালৰ পৰা আপোনালোকৰ পোষ্টখিনিত আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি ভিডিঅ'টো চোৱা নাই, কাইণ্ডলি ভিডিঅ'টো যাতে এবাৰ চাই লয়। মই ডেছক্ৰিপশ্যনত আপোনালোকক লিংক দি দিছোঁ। আপোনালোকৰ যদি সুবিধা হ'ব বুলি ভাবে, তেতিয়াহ'লে আপোনালোকে AGCLৰ কোম্পানীৰ সেই জবটোৰ বিষয়ে আপোনালোকে তাতে গৈ জানিব পাৰিব। তো যদি আপুনি পোনপ্ৰথমবাৰৰ বাবে মোৰ এই চেনেলটোত ভিজিট কৰিছে, তেতিয়াহ'লে আপুনি ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। আপোনালোকৰ সুবিধাৰ বাবে মই ইনফৰ্মেটিভ ভিডিঅ'বোৰ আপোনালোকৰ আগত আগবঢ়াই আছোঁ। জবৰ লগতে আপোনালোকে বিভিন্ন ধৰণৰ ইনফৰ্মেশ্যন ভিডিঅ' পাই থাকিবৰ বাবে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আপোনালোকে দেখিছে APDCL ৰিক্ৰুইটমেণ্ট 2024 অনলাইন এপ্লিকেশ্যন 130টা পোষ্ট। আপোনালোকে দেখিছে 130টা পোষ্ট আছে। APDCL আৰু AGCL দুটা ভাগত আপোনালোকৰ এই 130টা পোষ্ট আপোনাৰ ভাগ কৰি থোৱা আছে। আপোনালোকৰ যিটো পোষ্ট হ'ব, পোষ্ট নেমটো হৈছে AO, অৰ্থাৎ এছিষ্টেণ্ট একাউণ্ট অফিচাৰ, আৰু এইটো গ্ৰেড 3 পোষ্ট হয়। টোটেল পোষ্ট আছে 130। এই আপোনালোকে দেখিছে অৰ্গেনাইজেশ্যন আছে APDCL আৰু AGCL, আৰু কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যন লাগিব। যিসকলৰ গ্ৰেজুৱেশ্যন আছে, গ্ৰেজুৱেশ্যন হ'লেও আপোনালোকক কেইটামান ক্ৰাইটেৰিয়া পূৰ কৰিব লাগে, যিখিনি ক্ৰাইটেৰিয়া নেক্সট আপোনালোকক মই কিছু সময় পিছতে জনাই আছোঁ। গতিকে ভিডিঅ'টো চাই থাকক। যদি আপুনি গ্ৰেজুৱেট তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন প্ৰচেছ আছে। এপ্লিকেশ্যন যোনটো প্ৰচেছ হ'ব, সেইটো অনলাইন হ'ব, আৰু এপ্লিকেশ্যন ফিজ দিব লাগিব আপোনালোকে এপ্লিকেশ্যন কৰোঁতে। তো 297.20 ৰুপিজ আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। ইয়াতে আপোনালোকে দেখিছে। তাৰপিছত মই ইয়াত নেক্সট দেখাই দিছোঁ। আপোনালোকৰ ষ্টাৰ্ট ডেটটো কেতিয়া হ'ব, এয়া আপোনালোকক দেখিছে 15 জুন, 15 জুনৰ পৰা ষ্টাৰ্ট হ'ব, আৰু 14 জুলাইলৈকে, অৰ্থাৎ 15 জুনৰ পৰা 14 জুলাইলৈকে এই সময়ছোৱাৰ ভিতৰত আপোনালোকে যিসকলে এপ্লাই কৰিম বুলি ভাবিছে এই জবটোত, আপোনালোকে এপ্লাই কৰিব পাৰিব। যে আপোনালোকৰ এছিষ্টেণ্ট একাউণ্ট অফিচাৰ এই পোষ্টটো হ'ব। এই পোষ্টটোত আপোনালোকৰ 130টা পোষ্ট আছে। মই অকণমান আগত আপোনালোকক জনাইছিলোঁ যে এই 130টা পোষ্ট কম্বাইন হৈ আছে। APDCL আৰু AGCL এই দুটা ভাগত বিভক্ত হৈ আছে। 69টা পোষ্ট APDCL আছে, আৰু 61টা পোষ্ট AGCL আছে। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে। কেণ্ডিডেটছ মাষ্ট পছেছ বেচেলাৰ ডিগ্ৰী আৰ্টছ, ছায়েন্স, কমাৰ্চ। আপোনালোকৰ যিকোনো আৰ্টছ, ছায়েন্স, কমাৰ্চ যিকোনো বিভাগৰ হ'লেও হ'ব। আপোনালোকৰ 55% মাৰ্কছ লাগিব। যদি BCom হয় 55%, আপোনালোকক মানে 55% মাৰ্কছ আপোনালোকক লাগিব। আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'লে আপোনালোকে তাত 55% মাৰ্কছ যোনে যোনে আপোনালোকে কেৰি কৰিবলৈ সক্ষম হৈছে, সেইসকলে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে চিডিউল কাষ্ট আৰু চিডিউল ট্ৰাইবৰ মিনিমাম কোৱালিফিকেশ্যন যোনটো আছে, সেইটো হৈছে ডিগ্ৰীত 50%। আপোনালোকৰ চিডিউল ট্ৰাইব আৰু চিডিউল কাষ্টৰ হ'লে আপোনালোকে কি হ'ব, এই 50% মাৰ্ক হ'লেই হ'ব। আপোনালোকে 50% মাৰ্কত এপ্লাই কৰিব পাৰিব। এফিচিয়েঞ্চি আপোনালোকৰ 3 months কোৰ্চৰ এখন কম্পিউটাৰ আপোনালোকৰ চাৰ্টিফিকেট লাগিব। মিনিমাম 3 months হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। পে স্কেল দিয়া আছে। এতিয়া পে'মেণ্ট ফ্ৰী ৰুপিজ 25,000 আৰু ৰুপিজ 92,000, গেট পে ৰুপিজ 11,000। আপোনালোকৰ এইখিনি দিয়া আছে। এজ লিমিটটো দিছে 21 বছৰৰ পৰা 38 বছৰ, অৰ্থাৎ আপুনি 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত এজ হ'লে আপুনি এপ্লাই কৰিব পাৰিব। যদি আপুনি 38 বছৰতকৈ বেছি হ'ল বা 21 বছৰতকৈ কম হৈ আছে, তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। ইয়াতে এজ ৰিলেক্সেশ্যন আছে। যিখিনি আমাৰ জবৰ ক্ষেত্ৰত এজ ৰিলেক্সেশ্যন থাকে, ইয়াতো আপোনালোকে এজ ৰিলেক্সেশ্যন পাব। ইয়াতে আপোনালোকে দেখিছে OBC MOBCৰ কাৰণে 3 years আছে, চিডিউল কাষ্টৰ কাৰণে 5 years আছে, চিডিউল ট্ৰাইবৰ কাৰণে 5 years আছে, আৰু PWD কেণ্ডিডেটৰ কাৰণে 10 বছৰ। অৰ্থাৎ আপোনালোকৰ যদি এজ বেছি হৈছে, তেতিয়াহ'লে এইখিনি আপোনালোকে এপ্লাই কৰিও আপোনালোকে এই জবটোত এপ্লাই কৰিব পাৰিব। পইণ্ট আছে। দেখিছে আপোনালোকে চিটিজেনশ্বিপ ইণ্ডিয়াৰ চিটিজেন হ'ব লাগিব। ৰেচিডেঞ্চটো আছামৰ হ'ব লাগিব। আছামৰ ৰেচিডেঞ্চ বুলি ক'লে আপোনালোকে PRC প্ৰুফ কৰিব লাগিব। তেতিয়া PRC আপোনালোকে দিব লাগিব, পাৰ্মানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেটখন। তো লেংগুৱেজ প্ৰফিচিয়েঞ্চি আছে। আপোনালোকে আছামিজ লেংগুৱেজটো ভালধৰণে জানিব লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনালোকৰ নামভৰ্তি থাকিব লাগিব। স্মল ফেমিলি নৰ্মছ এইটো আছে, এয়া আপোনালোকে দেখিছে। আৰু আপোনালোকৰ এইটো আছে, হেল্পলাইন নম্বৰ দিয়া আছে। আপোনালোকে যদি কিবা অসুবিধা থাকে, তেতিয়া হেল্পলাইন নম্বৰটোত কল কৰি আপোনালোকে আপোনালোকৰ কুৱেৰিজবোৰ সুধিব পাৰিব। নেক্সট আপোনালোকৰ ইয়াত দিয়া আছে এপ্লিকেশ্যন ফিজ কিমান লাগিব। জেনেৰেলৰ কাৰণে 297.20 ৰুপিজ, চিডিউল কাষ্টৰ কাৰণে 197, চিডিউল ট্ৰাইবৰ কাৰণে 197,
OBC MOBCৰ কাৰণে 197.20 rupees, PWBDৰ কাৰণে 47.20, ওমেনৰ কাৰণে 47.20। আপোনালোকে যেতিয়া এপ্লিকেশ্যন কৰিব, এপ্লাই কৰিব, তেতিয়া সেই সময়ত এপ্লাই কৰোঁতে এপ্লিকেশ্যন ফিজখিনি পে'মেণ্ট কৰিব লাগিব। আৰু এপ্লিকেশ্যন ফিজখিনিও আপোনালোকৰ জব এপ্লাইটো যেতিয়া অনলাইন হ'ব, এপ্লিকেশ্যন ফিজখিনিও আপোনালোকে ইয়াতে দেখিছে অনলাইন হ'ব। ইয়াতে দিয়া আছে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড আৰু নেট বেংকিং। অৰ্থাৎ আপোনালোকে এইখিনিৰ দ্বাৰা আপোনালোকে সেই পে'মেণ্টখিনি কৰিব পাৰিব। আহ, তো এইখিনি ভিডিঅ'টো শেষত মই আপোনালোকক আকৌ এবাৰ জনাব বিচাৰিছোঁ যে আপোনালোকে যদি ইতিমধ্যে ভিডিঅ'টো চাই ভাল পাইছে বা আপোনালোকৰ এই এনেকুৱা জব ইনফৰমেশ্যন অৰ্থাৎ ইনফৰমেশ্যন ভিডিঅ'বোৰ আপোনালোকৰ লাগতিয়াল বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে আৰু বেল আইকনটো টিপিবলৈ নাপাহৰিব। আৰু যদি কোনোবা আপোনাৰ সম্বন্ধীয় আছে যি এই চেনেলটো চাই উপকৃত হ'ব বুলি ভাবে, তেতিয়া আপোনালোকে তেওঁলোকক এই চেনেলটোৰ বিষয়ে জনাব পাৰে। চ' এইখিনি আজি ভিডিঅ'টো দিছোঁ। ত' নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।